পিছে কোন তুমি সুন্দরী যুৱতী এই পঞ্চৱতী বনৰ মাজত? দেৱী নে মানৱী কিংবা গন্ধৰ্ব কিন্নৰী? অৱশ্যে তোমাৰ ৰূপ দেখি ৰাক্ষস কুলৰ যেন হৈছে অনুমান। শুনিছা নিশ্চয় বিশ্বসভা মুনিৰ পুত্ৰ ৰাৱণৰ নাম। তেওঁৰে ভগ্নী মই, নাম শূৰ্পণখা। জ্যেষ্ঠ ভ্ৰাতা দশানন, বিভীষণ, কুম্ভকৰ্ণ মহাপৰাক্ৰমী। এই পঞ্চৱতী বনৰ ৰক্ষক দুই ভাতৃ শৰ দুখন, সমকক্ষ বীৰ বিশ্বত বিৰল। মই কিন্তু কাৰোৰে নহওঁ অধীন, অতিকে স্বাধীন মই, অতিকে চঞ্চল। মোৰ বাবে ত্ৰাসিত সকলোৱে অৰণ্যৰ ভিতৰে। হে মনোহৰ পুৰুষ, তোমাক দেখি মই পৰিলো প্ৰেমত। লগে লগে স্বামী বুলি বঢ়িলো প্ৰাণত। পিছে হে সুন্দৰ, এই তিৰোতাক কিয় ৰাখিছা সংগত? মোৰ সংগে বলা প্ৰিয়, মহা আনন্দেৰে কথা অৰণ্যত কৰিম বিহাৰ। ৰূপে গুণে উপযুক্ত তুমি, ধন্য তোমাৰ শূৰ্পণখা নাম। কিন্তু তুমি যে কৈছা এই ক্ষুদ্ৰকায় নাৰী, এওঁই মোৰ জানকী গোসানী। প্ৰতিশ্ৰুত মই, দ্বি পত্নীক হ'ব মই নোৱাৰো কদাপি। তাৰ পৰিৱৰ্তে বলশালী ৰূপৱান ভাতৃ মোৰ লক্ষ্মণক কৰা বৰণ নকৰা সন্দেহ। হে সুন্দৰ, তোমাৰ দৰে পুৰুষক পালে সঁচাকৈ ধন্য হ'ম মই। হে সুন্দৰ পুৰুষ, তোমাৰ ৰূপৰ জেউতিয়ে গোটেই অৰণ্যত কৰিছে আলোকিত। হে সুন্দৰ পুৰুষ, মুৰি মালাধাৰী গ্ৰহণ কৰি কৃতাৰ্থ কৰা মোক। ধৈৰ্য ধৰা ৰমণী, নহবা আত্মসাৰা কামনাৰে অন। শ্ৰীৰাম সীতাৰ মই আজ্ঞাধাৰী দাস, পৰাধীন জনক স্বামী বৰণ কৰি কলংকিত হানিবা কিয় তোমাৰ ৰূপ লাৱণ্য? কোনো যোৱা শ্ৰীৰামৰ পাশে মনোবাঞ্ছা কৰাকৈ পূৰণ। হে কামিনী বল্লভ, লক্ষ্মণ বোলে চিৰভিত্ত তোমাৰ চৰণে। চিৰদাসক প্ৰতিবৰণ কৰি বিশ্ববিখ্যাত দশাননৰ নামত কলংক মই নোৱাৰো সানিব। হে মোক নকৰি বিমুখ, তোমাৰ পদকমলত স্থান দিয়া স্বামী। অসম্ভৱ ৰমণী, পতিব্ৰতা ৰমণী সীতা বিশ্বাসঘাতকতা কৰিব মই নোৱাৰো কদাপি। সেয়ে এই স্থান কৰি পৰিত্যাগে গুচি যোৱা তুমি অন্য স্থানলৈ। বুজিলো, এই ক্ষুদ্ৰকায় নাৰীৰ বাবে তুমি মোক নকৰা গ্ৰহণ। মনৰ সকলো আশা চুৰমাৰ কৰিলে এই আপচু নাৰীয়ে। এই বিৰহ বেদনা বুকুত সামতি কিদৰে কৰি যাম মই স্বগৃহলৈ? নাই সীতা কলংকিনী, নাই সীতা কলংকিনী, তোৰ ওপৰত ল'ম আজি মই ভীষণ প্ৰতিশোধ। খন্তেক অপেক্ষা কৰ ডাইনী সীতা।
স্বৰূপে মোৰ সন্মুখত থিয় দিলে তোক আজি মই কৰিম ভৱিষ্যতে মই ধৰি কাকো যাতে কৰিব নোৱাৰো তাৰ প্ৰতিকাৰে কৰো মুহূৰ্ততে আৰু জানকী এই অৰণ্যৰ মাজত যে আৰু কিমান সমস্যাৰ সন্মুখীন হ'ব লাগিব তাৰ কোনো সীমা সংখ্যা নাই বলা খন্তেক কৰোগৈ বিশ্ৰাম কুটিৰত গৈ বলা রাক্ষসকুলৰ নিপতিময় সুবৰ্ণ অলংকাৰ ত্ৰিভুৱন বিজয়ীময় ৰজা দশানন আনন্দৰ উৎসৱ আজি উঠিছে উথলি আনন্দ কৰ উৎসৱ কৰ যত মানে আছে লংকা ৰাক্ষস আৰু আৰু মহানন্দ কৰ নিজে লঙ্কেশ্বৰ আজি লঙ্কাৰ আনন্দ দেখি ৰাৱণৰ বিংশতি নয়নে লভিছে তৃপ্তি দক্ষ মস্তিষ্কযুক্ত ৰাৱণৰ বাসনাৰ অদ্ধ মেলা পাহিতি আজি পূৰ্ণাংগ ৰূপলৈ হৈছে পৰিণত করুণ আর্তনাদ কোনে আহি লঙ্কার আনন্দময় পরিবেশত ঘটাইছে অমঙ্গলৰ ঘোষণা এই হৰিটোৰ তেজেৰে ৰাঙলী তোর কর্ণ করিলে সেদন কোন কোন তোর প্রাণ বৈরী কত জন্ম তার কিবা নাম কিবা ধাম দেব দানব কিংবা ক্ষত্রিয় ব্রাহ্মণ সামান্য মনুষ্যৰ দুবাহুতেনে বলবীর্য নহয় সম্ভৱ যাৰ বিংশতি বাহুত শত সহস্ৰ মাতংগৰ
বল বিদ্যমান দেহের রাবণের ভগ্নির নাক কান ছেদন করি রক্ষা কলক করে অপমান ভগ্নি আজি মই ব্রহ্মার সৃষ্টিকু করি মুখী মোর ব্রহ্মাণ্ডত প্রলয়র করিম ঘোষণা ভক্তি কোন হেতু ক্ষুদ্র পতঙ্গ লক্ষ্মণ! লক্ষ্মণ ও দাদা লক্ষ্মণ! অযোধ্যাৰ দশৰথৰ পুত্ৰ শ্ৰীৰাম লক্ষ্মণে তপস্যীৰ বেশেৰে এজনী সুন্দৰীৰ ঘমে পঞ্চৱতী বনে কৰিছে বিহাৰ। সুন্দৰ সুঠাম দুই পুৰুষে সুন্দৰীৰ কথা মতে নাক কাণ মোৰ কৰিলে ছেদন। কোন কোন হেই শ্ৰীৰাম লক্ষ্মণ সিংহৰ বনত আৰ্তনাদ কোন শ্ৰীগালৰ আজি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হয়ো যদি সহায় ৰক্ষা নাপাব সেই শ্ৰীৰাম লক্ষ্মণে এই ৰাৱণৰ হাতে বল 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 ভক্তি দে দেখুৱাই ক'ত আছে সেই মানৱ দুৰ্যোগ অস্থিৰ নহ'ব দাদা, অস্থিৰ নহ'ব দাদা। সামান্য মনুষ্য নহয় সেই শ্ৰীৰাম লক্ষ্মণ 14,000 ৰাক্ষস সেনা বীৰ তিহিৰা ভাতৃষৰ দুখনক বিনাশ কৰিলে শ্ৰীৰামেই অকলে। কৰি ভক্তি তোৰ দুখন তিকিৰাই হেৰুৱালে প্ৰাণ অৰ্চন হয় আৰু মোৰ ইমান অপমান। শুনা দাদা, ভক্তি সিহঁতৰ লগত আছে যি অপূৰ্ব সুন্দৰী তোমাৰহে যোগ্য বুলি মই কৰিলো থৰ। সেয়েহে চোৰ কৰি আনি সেই ৰমণীক উপহাৰ দিম বুলি ভাবিলো তোমাক। তাৰে পৰিণতি লক্ষ্মণৰ হাতে আজি মোৰ এই নোৱা দুৰ্গতি। দাদা কৰো অনুৰোধ, যদি হৰণ কৰি আনিব পাৰা সেই ৰমণীক অশেষ যন্ত্ৰণা পাব সেই দুই অধম পামৰে। তুমিও লাভ কৰিবা ভাৰ্যাৰূপে দেৱী প্ৰতিমা। বুজিলো কোন হেই শ্ৰীৰাম লক্ষ্মণ। যা ভক্তি নকৰিবি হোক। যা তই বৈদ্য ধনন্তৰীৰ কাষে উচিত প্ৰতিশোধ লম মই নিৰ্মম নিষ্ঠুৰ। ভাল দাদা, ভক্তি শ্ৰীৰাম লক্ষ্মণ ৰাক্ষসক অপমান কৰাৰ প্ৰতিফল ভাবি অচিৰতে যাও মই মাতুল মাৰিছৰ কাষে। মামা মামা মামা
মাতুল আজি ধ্যানত নিমগ্ন এ মোৰেই দুভাগ্য হওক দুভাগ্য ধ্যান ভংগ কৰি হলেও মই মোৰ উদ্দেশ্য পূৰণ কৰিবই লাগিব স্নেহৰ মাতুল ধ্যান ভংগ কৰি মই কৰিছো কাৰ্য তথাপিও চোৱা চক্ষু মেলি তোমাৰ কাষত উপস্থিত ৰাজা দখানন ধ্যান ত্যাগ কৰি অতিথিক জনোৱা সম্ভাষণ মামা 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 ভাগিন দখানন ও ভাগিন হঠাৎ তোমার আগমনে এই নেকেনে মরিসর আশ্রমে মামা ভাগিন তুমি পরম হিতাকাঙ্ক্ষী মোর নিশ্চয় ভাগিন নিশ্চয় এবে কোয়া তোমার আগমনের উদ্দেশ্য পূজনীয় মাতুল শুনিছো কৰিছে বাঘ পঞ্চৱতী বনে শ্ৰীৰাম লক্ষ্মণ নামৰ তপস্বী দুজনে আৰু শুনিছো সিহঁতৰ লগতেই কৰিছে বাস শ্ৰীৰামৰ পত্নী জানকী অপূৰ্ব সুন্দৰী স্নেহৰ ভগ্নী মোৰ শূৰ্পণখাই পুষ্প অন্বেষণৰ বাবে বনৰ মাজত কৰোঁতে বিচৰণ পাপিষ্ঠ লক্ষ্মণে তাইৰ নাক কাণ কৰিলে খেদন তোৰ ঘোৰ অপমান দেখি ৰক্ষ বালিকাৰ মৰ্যত হাঁহিলে মানৱে আকাশত দেৱতাই বতালে দুন্দুভি ৰাৱণক কৰি পৰিহাৰ লঙ্কেশ্বর মামা ইন্দ্ৰজয়ী ইন্দ্ৰজিৎ বীৰ পুত্ৰ মোৰ কুম্ভকৰ্ণ বীৰ ভাতা মোৰ যাৰ নাকৰ এটি নিশ্বাসত সৃষ্টি হয় প্ৰলয় দুৰ্গৰ বীৰ বাহু ভীম বাহু বীৰ বিভীষণ ব্ৰহ্মাক্ষ মকৰাক্ষ আদি যত মানে বীৰগণ আৰু তুমি হেন ৰক্ষ ৰক্ষ মহাপ্ৰাণ যাৰ তেনে হেন হবৰ সজ্জাৰে সজ্জিত মই লঙ্কেশ্বৰ শ্ৰীৰামে নিশি নিলে মোক নকৰিলে ভয় সেয়েহে মামা লম মই তাৰ আজি উচিত প্ৰতিশোধ এই কথা চিন্তা কৰি নিৰ্ধাৰিছো মই এটি সহজ উপায় উপায় শুনা মামা ভাগিন শুনা মামা স্বৰ্ণ মৃগ ৰূপ ধাৰণ কৰি শ্ৰীৰাম লক্ষ্মণক লৈ যাবা তুমি বহু দূৰলৈ আৰু সেই সুযোগতে মই হৰিণ সীতাক শিশি কিছে নিবুতু তুমি দখানন গুণী জ্ঞানী হস্তজ্ঞ মেখিস্ত পূজারী কয়ো পর নারীক স্পর্শ করে মহাপাপত লিপ্ত হবা তুমি পর নারীকে করিলে স্পর্শ তুতিব আয়ু কলঙ্ক থাকিব চিরকাললৈ তোমার নাম মামা কান হাতে ঘর দুখনৰ দৰে মহাবীৰ নিপাত কৰি দশৰথ হতে নানিবনে প্ৰণয়ে লংকা পুৰিলৈ মুখ বন্ধ কৰ বৃদ্ধ সামান্য মনুষ্যৰ শক্তিক তই কৰিছ প্ৰশংসা ৰাৱণৰ প্ৰতাপ কি তই পাহৰি পেলালি বৃদ্ধ মৃত্যুদণ্ডৰে তোক দণ্ডিত কৰিব লাগে আজি তোক কিন্তু মাতুল বুলি ধৈৰ্য ধৰিলো এইবাৰ ভাবি চিন্তি দে ইয়াৰ উচিত সমিধান মৃত্যুৰ ভয় দেখুৱাই পাপ কাৰ্যত লিপ্ত কৰিব নোৱাৰা সামনি
চক্ষু বন্ধ কর বিদ্যা দেখিস দেখিস তীক্ষ্ণ তলোয়াল প্রসন্ত অনল হত্যেক চলিস মোর হাতর মুঠে আজ তো ক্ষীরচ্ছেদ করি তোর রক্তেরে রঞ্জিত করি মই ধরণী আজ বুধক জগতে আজি এই রাবণক এই রাবণর আদেশ অমান্য করার প্রতিফল ইমান ভয়াবহ আজু বিচ্ছতই মৃত্যুর ভাবে ধৈর্য ধরা লঙ্কেশ্বর, ধৈর্য ধরা। মাতুল হত্যা যে মহা পাপ। লঙ্কেশ্বর খন্তেক চিন্তা কৰিবলৈ মোক দিয়া হ'ব কা? ধৈর্যময় ধরিম নিশ্চয়, কিন্তু ভাবি চিন্তি দিয়া ইয়ার উচিত সমিধান। উভয় সংকটত মই পৰিলো ইবাৰ। নধৰ যদিহে শুবৰ নমিগাৰ ৰূপ ৰাৱণৰ হাতে মোৰ নিশ্চিত মৰণ। আৰু যদি আদেশ পালো ৰাৱণৰ শ্ৰীৰামৰ হাতে মই লভিম মুক্তি। তখানো মা তোমাৰ কাৰ্যত মই কৰিম সহায়। কিন্তু কিন্তু কি মামা? কিন্তু এই কাৰ্যৰ বাবে যদি স্বৰ্ণময় লংকা হয় সৰকাৰ, তাৰ বাবে কিন্তু জগৰীয়া নহয় মাৰি। ধন্য ধন্য মামা, সঁচাই আনন্দিত হলো মই তোমাৰ এই বাণী। ক্ষমা কৰিবা মামা আকস্মিক উত্তেজনাৰ বাবে। বলে মামা অগ্ৰসৰ হওঁ আমি পঞ্চৱতী বনে। বল ভাগিন। নাথ, নাথ, চোৱাচোন চোৱা, সেই মিগতি সুবৰ্ণ ফটুৱাডাল বন কৰা মণি মুকুতাৰে। সঁচাকৈ সুন্দৰ মৃগ। ধৰি আনি দিয়া নাথ নকৰা পদম আশ্ৰমত পালিল তাক অতি সযতন। চোৱাচোন নাথ কেনেকৈ খনে খনে মোৰ ফালে চাই দেউদি ফুৰিছে জপিয়াৰ। নাথ, দাদা রকমনে নবুঝিল কারিগিত মায়ার চালনা। এই স্বর্ণ মৃগ প্রকৃতি বিরুদ্ধ অপ্রাকৃতিক। দেখা নাই কাহানিও শোনা নাই কাহানিও বৰৰ মাজত। আজি কিন্তু স্বচক্ষে কৰিছো প্ৰত্যক্ষ। তথাপিতো ভ্ৰম যেন লাগিছে মনতে। দাদা সি নিশ্চয় কোনোবা স্বপ্নবেশী ৰাক্ষসৰে মায়াৰ চাতুৰি। নাথ, অচিৰে ঘূৰি যাম আমি অযোধ্যা নগৰী। লৈ যাম সোণৰ হৰি
মৰমেৰে ভৰত দিম উপহাৰ কিমান যে আনন্দ মিলিব আমাৰ নাট আনি দিয়া নকৰি পলম ভাই লক্ষ্মণ, দাদা সকলোতে মায়া, তথাপিতো জানকীৰ ইচ্ছা মই কৰিম পূৰণ। ভাই লক্ষ্মণ, দাদা মায়াৰে আবৃত্ত এই পঞ্চৱতী বন সাৱধানে ৰাখিবা তুমি কুটিৰৰ দুৱাৰ। প্ৰাণান্তেও যেন জানকীকে নেৰিবা অকলে। অৱশ্যে তব আজ্ঞা পালিব লক্ষ্মণে। খন্তেকে অপেক্ষা কৰা দেৱী, অচিৰেই স্বৰ্ণ মৃগ দিম উপহাৰ। আরে মায়া মৃগ খেদি যায় কুশৈলা নন্দন আরে হাতে ধনু হৰলয়া দেখি দেহো ভলয়াৰে হাতে ধনু হৰলয়া দেখি দেহো ভল চোৱা লক্ষ্মণ দেৱী হৰিণৰ পাছে পাছে বহুদূৰ পালেগৈ ৰাঘৱ লুকাই পৰিল হৌ কুঞ্জ কাননত কি হ'ব উপায় এতিয়া দেৱী লক্ষ্মণ নাই কোনো চিন্তাৰ কাৰণ তুৰন্তে ৰাঘৱ আহিব পালতি। ভাই লক্ষ্মণ অতি শীঘ্ৰে ৰক্ষা কৰা মোক প্ৰাণ যায় মোৰ ভাই লক্ষ্মণ ৰক্ষা কৰা সেয়া শুনিছনে লক্ষ্মণ ৰাঘৱৰ মৰণ গাঁতৰ আৰ্তনাতে কপাই বননি নিশ্চয় পৰিছে তেওঁ দুৰ্ঘৰ সংকটতে গতিকে যোৱা লক্ষ্মণ নকৰি পলম ৰাঘৱক কৰাকৈ সাহায্য দেৱী লক্ষ্মণ নাই কোনো চিন্তাৰ কাৰণ পূৰ্ণ ব্ৰহ্ম ৰাঘৱ সত্য অৱতাৰ কাৰ সাধ্য কিজনাৰে ঘটাব প্ৰমাদ। ভাই লক্ষ্মণ ৰক্ষা কৰা ভাই লক্ষ্মণ এয়া শুনিছানে ঠাকুৰ লক্ষ্মণ মোৰ স্বামী পৰিছে সংকটতে কৰিছে আৰ্তনাদ সহায়ৰ বাবে তেওঁৰ পত্নী কিদৰে থাকিব স্থিৰ হৈ গতিকে যোৱা লক্ষ্মণ ৰাঘৱৰ সহায়ৰ হেতু জ্যেষ্ঠ ৰাজেক পালন কৰাটো লক্ষ্মণৰ ব্ৰত জীৱন। দাদাৰ আদেশ অনুসৰি তোমাৰ ৰক্ষাৰ বাবে মই ৰণিৰে স্থানে এতিয়া তোমাক অকলে এৰি দাদাৰ আদেশ উলংঘা কৰি নোৱাৰো যাব মই কোনো কাৰণতে। নিস্মতি পাখণ্ডধৰ বুজিলো সকলো কেনে পাখা বুকুত সাৱটি কাৰেগত এৰি থৈ নিজৰ পত্নীক বনবাসী ৰাঘৱৰ হলি অনুচৰ ধিক ভাতৃ ভক্তি তোৰ এনে বিষ বাণী আঘাত কৰি লক্ষ্মণকে জৰ্জৰিত নকৰিবা মাতৃ ত্যাগ কৰি ৰাজ প্ৰসাদ বিষয় ত্যাগ কৰি স্নেহৰে পত্নী উৰ্মিলাক হাঁহিছিলো ওলাই মই ৰাঘৱৰ সংগত বনবাসী হৈ সেই কথা তুমি জানা ভালদৰে তেনেস্থলত কিয়
কিয় আজি তুমি মোক এনেদৰে দিছা অপবাদ? আঁতৰ হ কুলাংগাৰ। দেখিলেই তোৰ পাপযুক্ত মুখ প্ৰায়শ্চিত্ত হ'ব লাগে সাধৱী তিৰোতাই। আৰু যাৰ প্ৰেম আশা কৰি পখিলে সি পামৰ্থয়ে পঞ্চৱতী বনে। জনক নন্দিনীয়ে ৰামৰ সীতাই পদাঘাতে তোক মই দিছো আঁতৰাই। দেৱী নকৰিবা তেনে বাক্য পুনৰ উচ্চাৰণ। পৃথিৱীৰ বিষ বাষ্প উতলি উঠিব। লৈ পাব ধৰ্মৰ মহিমা। ধৰ্মৰ কথা মোক নালাগে শিকাব। বুজিলো সকলো আজি। শুন হেৰু নিষ্মতি অধম লক্ষ্মণ। নাভাবিবি কস্মিন কালেও শ্ৰীৰামৰ ধৰ্ম পত্নী এই জানকীয়ে প্ৰাণান্তেও পতি বুলি। সূৰ্যাদি দেৱতাসকল কি তৰে শুনিছা এনে মোৰ মাকত পানী বজ্ৰ পানী তয়ালু দেৱতা বজ্ৰাঘাতে শেষ কৰি লক্ষ্মণক ধৰ্মৰ কিবা কিয় নকৰা প্ৰকাশ। দেৱী তোমাৰ আদেশ পালনৰ বাবে লক্ষ্মণে আজি ভাতৃৰ আদেশ কৰিব উলংঘন। তথাপিতো কওঁ দেৱী, অতিকে লাগিছে ভয়। আশংকাত কঁপিছে পৰাণ। পাওঁনে তোমাক পুনৰ শ্ৰীৰামৰ সংগে। সেই বন দেৱতাসকল কৰজোৰে কৰিছো প্ৰাৰ্থনা, ৰক্ষা কৰিবা যেন দেৱী জানকী। ক্ষমা কৰিবা দেৱী, মোক ক্ষমা কৰিবা। দেৱ ঐতিহ্যক সাক্ষী কৰি সঁচাকৈ মনোমোহা শ্ৰীৰামৰ পত্নী জানকী নাই আজি পৰিত্ৰাণ তোমাৰ। ভগ্নী লাঞ্ছনাৰ প্ৰতিশোধ পুৰাব আজি এই লংকেশ্বৰে। সীতাক হৰণ কৰি বনবাসী ৰামৰ সিয়াত জ্বলাম মই শুকৰ অগণি। এই বেখেৰে সীতা হৰণ কাৰ্য মোৰ নহব সম্ভৱ। মুহূৰ্ততে ক্ষুধাতুৰ ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি জানকী হৰণ কাৰ্য মোৰ
কৰিম সম্পাদন। ৰাক্ষসৰ মায়াৰ চালনাই অসম্ভৱকো কৰিব সম্ভৱ। কিয় জানো দুশ্চিন্তাই আৱৰি ধৰে মোৰ মনৰ কোঠৰি। নাজানো কিদিনে আমালৈ আৰু কৰিছে অপেক্ষা। ওম শিৱ শম্ভু, ওম শিৱ শম্ভু, ওম শিৱ শম্ভু। ভোলানাথৰ কৃপাত অসমবাসী মংগলে থাকক। ওম শিৱ শম্ভু। কোন হেয়া কুটিৰত? আহক ব্ৰাহ্মণ, নমস্কাৰ কৰক গ্ৰহণ। আই অতিকে ক্ষুধাতুৰ মই অনাহাৰ অনিদ্ৰাত জৰ্জৰিত মোৰ প্ৰাণ। দয়া কৰি ৰক্ষা কৰা এই ব্ৰাহ্মণৰ প্ৰাণ। ক্ষন্তেক অপেক্ষা কৰক, ক্ষন্তেকতে পাবহি স্বামী অৰণ্যৰ পৰা। উপযুক্ত শুশ্ৰূষাৰ কৰিব আপোনাক। আই দে বিলম্ব নহয় পৰানে? আহা ৰক্ষা কৰা ব্ৰাহ্মণৰ জীৱন, নতু আজি ঘটিব মহা অথন্তৰ। তোমাৰ সন্মুখতে আজি অনাহাৰে এই বৃদ্ধই তেজী জীৱন। ক্ষান্ত হওক দেৱ, নকৰিব আৰু তেনে বাক্য উচ্চাৰণ। ক্ষন্তেক অপেক্ষা কৰক, যি আছে লৈ আহোঁ মই কুটিৰৰ পৰা। জলিউত অন্তৰৰ বিষাদ বেদনা। জলিউত হৃদয়ৰ গুপুত বাসনা। জলিউত দুৰ্দান্ত ৰাক্ষস। সীতা হৰণ তোৰ জীৱনৰ প্ৰাণ। লওক দেৱ, লওক, ৰক্ষা কৰক নিজ প্ৰাণ, গ্ৰহণ কৰি এই ফলাহাৰ। আগবাঢ়ি যাবৰ আৰু কি শক্তি আছে মোৰ? আৰু নলৰে খোজো আগবাঢ়ি আহি ৰক্ষা কৰা ব্ৰাহ্মণৰ প্ৰাণ। ঠাকুৰ লক্ষ্মণ, নধৰিব তোক জানকী। ব্ৰাহ্মণৰ প্ৰাণ ৰক্ষাৰ হেতু তোমাৰ বাক্য জানকীয়ে কৰিছে লংঘনে। লওক দেৱ, মোৰ এই ভক্তিৰ নৈবেদ্য লওক। দেৱী, কোনে আজি ৰক্ষা কৰিব তোমাক মোৰ হাতৰ পৰা? নালাগে নালাগে, তোমাৰ দান মই নকৰো গ্ৰহণ। বিধাতাৰ শ্ৰেষ্ঠ দান তুমি জানকীয়ে ধৰাত দিলা তেতিয়াহি এই ৰাৱণৰ হাতে। তাকে লৈ আজি দুষ্ট লংকা প্ৰধান।
শুনিছো পঞ্চৱতী বনে কোনো নাৰীৰ কাঠৰ আৰ্তনাদ। নিশ্চয় নিশ্চয় এয়া দেৱী জানকী। নাই 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 নাই, প্ৰাণপণে হলেও ৰক্ষা কৰিবই লাগিব জানকীৰ জীৱন। যাওঁ যাওঁ যাওঁ, মই নকৰি পলম, অন্যথা ঘটিব বিঘিনি। চন্দন সামৰা ৰাৱণৰ ব্ৰহ্মতেজ ব্ৰহ্ম শক্তি অসহ্য বিভূতিৰ বিষয়ে তুমি নাজানো লোকে। সেয়েহে শ্ৰীৰামৰ বাবে তুমি উন্মাদিনী আজি। কত কত দাস দাসীয়ে স্বৰ্ণ অলংকাৰ হেৰিব নিতেও তোমাৰ চৰণ। সেয়েহে বনবাসী শ্ৰীৰামক কৰি পৰিহাৰ ৰাৱণকেই স্বামী ৰূপে লোৱা কোৱালি। প্ৰথম ৰাক্ষস কলে তোৰ ধৰিছে চুলিত। এই কথা যেতিয়াই গম পাব শ্ৰীৰাম লক্ষ্মণে পুনৰ লংকাটোৰ অৱতাৰ খাই। কল্যাণে কামনা কৰিছ নিজৰ প্ৰাণ লৈ পলাতৈ এই আশ্ৰমৰ পৰা। তোমাক এৰি পলাব ৰাৱণ এই ৰামৰ ভয়। দেখা যাব সময়ত ইমান শক্তিধৰ সেই বনবাসী ৰাম। আহা 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 দেৱী। ও পুষ্পক ৰথত আৰোহণ যাত্ৰা কৰো আমি লংকা অভিমুখে। আহা আহা আহা। জানকী 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 মিছাতেই মৃগ খেদি ভ্ৰমিলো বনত। স্বৰ্ণ মৃগ নুহেইটো মায়া ৰাক্ষসৰ একে পাত শৰেৰেই বিদাৰিলো সেই মৃগৰূপী ৰাক্ষসৰ প্ৰাণ। জানকী জানকী প্ৰাণৰ জানকী মোৰ নাই দেখোন কুটিৰত। লক্ষ্মণ লক্ষ্মণ দাদা দাদা প্ৰাণৰ জানকী দেখোন নাই কুটিৰত। কি ক'লা দাদা? দেৱী নাই কুটিৰত? দেৱী 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 ভাই লক্ষ্মণ দাদা শূন্য কৰি এই পঞ্চৱতী বন নাই দাদা শূন্য কৰি এই
ৰামৰ হৃদয় কোন স্থানে গুচি গ'ল জনক দুহিতা জানকী 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 দাদা তোমার আদেশ করি উলঙ্ঘন এরি কোনো দেবী জানকীক পর্ণকুটির হে রঘুমণি পদাঘাতে কেক করে লক্ষ্মণক কলঙ্কিত জীবনের করা অবখান নহয় নহয় ভাই দাদা ইয়াৰ বাবে অপৰাধী মই দাদা অভিশপ্ত এই ৰামৰ দুখতেই হেৰাল আজি জানকী ৰতন মোৰ দাদা দাদা এই রত্নকার দেবী জানকী চতুরি দিকে চরিত কই নির্যাতিতা দেবী জানকীর কথা দিছে খোয়াই সঁচা কথা ভাই দাদা এই সেই ৰত্নহাৰ সুকোমল সীতাৰ কণ্ঠতে দাম্পত্য জীৱনৰ প্ৰথম পুৱাতেই মই সাদৰেৰে দিছিলোঁ পিন্ধাই ভাই লক্ষ্মণ দাদা বলা ভাই লক্ষ্মণ স্বৰ্গ মৰ্ত্য পাতাল কৰি একাকাৰ প্ৰলয়ৰ ৰুদ্ৰ ৰূপ ধৰি এতিয়াই উদ্ধাৰি আনো মোৰ জানকী ৰতন বলা দাদা এই পথে আমি বলা ভাই রক্ষা করা রক্ষা করা রক্ষা করা কে পশু পক্ষী তরুচিন্দ্রা চন্দ্র সূর্যাদি দেবতা মণ্ডলী মোৰ প্ৰভু শ্ৰীৰামক জনাবা বাতৰি মাতা দেবী কোন কথা সকলোকে মাতা উচ্চাস কৰে সাৱধান মধন এৰি দে বিনা বাক্যই দেৱী জানকী অন্তই অবুধ পক্ষী ইয়তই ৰাৱণৰ শুভ কাৰ্যত জন্মাইছ ব্যাঘাত বাট এৰি দে নতো তোৰ মিলিব মৰণ বেছ তেন্তে সাজু হ যুদ্ধৰ বাবে এষ্টেন্তে হেই হও রণক্লান্ত হইছা যদি নালাগে করিবার সংগ্রাম নিশ্চিন্তে থাকা ক্লান্ত জনকে বোধময়ী নকরু কদাপি মাত্র নিজের ব্যবহারের বাবে ক্ষমা খুঁজি জানকীর শরণাত নিজ লক্ষ্যের দিকে হওয়া ধাবমান অবুধ পক্ষী হকা উচ্ছেদ দৃষ্ট তারু হিমা বধ করিবি তই এই ত্রিভুবন বিজয়ী রাজা দখান শুনে যদি এনে কথা দুগ্ধ পুষ্য শিশুৱেও আহিব নিশ্চয় অনবুধ জানকী হৰণ মোৰ জীৱনৰ দখানন মাত্ৰ শেষবাৰৰ বাবে চাইল তই জগতৰ বিনন্দীয়া ৰূপ বেশ তেন্তে পুনরে যুদ্ধ করে
জটায়ুর হোমে বেষ্টন্তে বিপুল যুদ্ধ করে দুয়ো অতি ভয়ঙ্কর। বিপুল যুদ্ধ করে দুয়ো অতি ভয়ঙ্কর। যুদ্ধ ভরে জগতয়ে উন্মাদ ধীর যুদ্ধ ভরে জগত উন্মাদ ধীর। অস্ত্র ধরি দখলরে জটায়ু কাটিলা। রাম হরি রাম হরি ভজনে ভোলা। রাম হরি রাম হরি ভজনে ভোলা। অবুধ পাখি এই শক্তি লৈ যুদ্ধ কৰ তই ত্ৰিভুৱন বিজয়ী ৰাজা দশাননৰ হোমে। যা যা জামালৈ তই ঘৰ গৈ শুৱনি বৰ বোলা। বৰ যন্ত্ৰণা মোক ক্ষমা কৰিবা জানকী। নোৱাৰিলো নোৱাৰিলো তোমাক মই কৰিব উদ্ধাৰ। মোৰ মোৰ প্ৰাণ যায়। নকৰিবা চিন্তা। সীতাৰ গাত যদিহে সঁচাকৈ আছে সতীৰ্থ, তেনে মই তোমাক কৰিছো আশীৰ্বাদ। শ্ৰীৰামক দৰ্শন নোপোৱা পৰ্যন্ত প্ৰাণ তোমাৰ নাযায় কদাপি। মোৰ শেষ সেৱা কৰিবা গ্ৰহণ। বোলা বোলা দেৱী, মুক্তিৰ বাবে মই যজ্ঞৰ বেদী কৰোগৈ প্ৰস্তুত। ভাই লক্ষ্মণ, কেনি গ'ল জানকী মোৰ প্ৰাণৰ পুতলি। দুখ দেখি আজি মই দেখিছো অন্ধকাৰ। কেনি গ'লে পাম মই জানকীৰ সন্ধান। কেনি গ'লে পাম মই জানকীৰ সন্ধান। ধৈৰ্য ধৰা দাদা, ধৈৰ্য ধৰা। প্ৰভু বিপদতে ধৈৰ্য হৈ সহায়। ৰঘুমণি ৰঘুমণি প্ৰভু শুনিছানে তুমি? কোনোবাই তোমাৰ নাম কৰি উচ্চাৰণ, তোমাকে কৰিছে স্মৰণ। হয় ভাই, শুনিছো সেই কাতৰ কণ্ঠস্বৰ। আছে এক ব্যৰ্থ ভৰা নিবেদন। কণ্ঠস্বৰ শুনি তেওঁৰ হৈছে অনুমান, নিশ্চয় আমাৰ কোনো আপোনজন ভাই। বল কিছু দূৰ আগবাঢ়ি যাওঁ। বলো দাদা। পিতা পিতা পিতা
কৰে কৰিলে তোমাৰ এনেকুৱা অৱস্থা পিতা ভাই লক্ষ্মণ চোৱা দাদা এয়া পিতৃবন্ধু জটায়ু সুজন বাসাহতে লঙ্কার রাবণে হরণ করে দিওতে দেবী জানকীক প্রাণপণে পরাময় করেছিল প্রদান তারই ফলত মোরাতে এনুয়া অবস্থা কি শুনালে দেই জানো কি কৰণ আজি দখানুনৰ হাতে সেদেৱ পিতাৰ মুখত শুনিছিলো বহুবাৰ আপোনাৰ কথা কিবা দৰে নিজক সংকটত ৰাখি ৰক্ষা কৰিছিল আমাৰ পিতাৰ জীৱন আৰু আজি দণ্ডকাৰণ্যত দিয়া প্ৰতিশ্ৰুতি ৰাখি ৰক্ষাৰ সেতু জানকীৰ হনুমান হ'ল আজি আপোনাৰ এনেকুৱা অৱস্থা হে পিতৃবন্ধু জটায়ু সুজন আপোনাৰ চৰণত জনাইছো শত সহস্ৰ প্ৰণিপাত হে রঘুমণি নোয়া তুমি সামান্য মানব মৃত্যু সজ্জাত পৰি মই উপলব্ধি কৰিছো তুমি এই বিষ্ণুৰ নৰ অৱতাৰ হে প্ৰভু প্ৰদান কৰি মোক বঞ্চিত মুকুতি পৰম পদে স্থান দিয়া মোক তুমি ৰঘুমণি যোৱা হে দেৱ সৰগত স্থান পাবা তুমি পাৰিষতি জীৱন লাভ কৰি অক্ষয় বৈকুণ্ঠ বাস লভিবাগৈ তুমি কৃষ্ণ হৰি ভাই লক্ষ্মণ দাদা পিতৃস্বৰূপ এই জটায়ু সুজনৰ কায়িক অৱয়ব আমিয়েই কৰিব লাগিব সৎকাৰ হয় দাদা বলা ভাই দাদা সীতাগ্নি কৰোগৈ প্ৰস্তুতি বলা দাদা বলা ভাই